সো হেল্ল' গাইজ, আপোনালোকক দেখাম এতিয়া আমাৰ যোৰহাটৰ জাবৰ লৈ যায়। চ' ইয়াত এইটো ড'ৰ টু ড'ৰ কালেকশ্যন হয়, যোৰহাটলৈ লৈ আহে ইয়াত এইটো ফিল্ডত। এণ্ড তো এনেকুৱা জাবৰবোৰ ইয়াতে পেলাই থৈ দিয়া হয়। আপোনাৰ এটা হিউমেন ক্ৰিয়েশ্যন এটা দেখাম, পাহাৰ এটা দেখাম, হিউমেন ক্ৰিয়েশ্যন। গোটেই চৰাই দেখিব পাৰে আপোনাৰ, জাক জাক চৰাই, গৰু। চ' গোটেই সেইটো হিউমেন ক্ৰিয়েশ্যন হয়, আমি মানুহে ক্ৰিয়েট কৰা কাচৰা হয়, জাবৰ হয়। এতিয়া হাড়গিলা ষ্টক চাব পাৰে আপোনালোকে, দে আৰ এবাউট টু এক্সটিংক্ট। সেইকেইটা এক্সটিংকশ্যনৰ কগাৰ পে হে বাৰ্ডছ। চ' সিহঁতক আমি যদি জাবৰটো মিক্স কৰি নিদিওঁ, পৃথক পৃথক কৰি যদি দিওঁ, ভিজা, শুকান আৰু বিপদজনক, সেই তিনিটা ভাগত যদি ভাগ কৰি জাবৰখিনি দিওঁ, হয়তো আমি ভৱিষ্যতত এনেকুৱা এটা হিউমেন ক্ৰিয়েশ্যন, এটা পাহাৰ, এনেকুৱা এটা জাবৰ নেদেখিম চাগে ইন ফিউচাৰ। চ' সেইটোৰ ওপৰত আমি যিমানখিনি পাৰোঁ লাগি আছোঁ, চেষ্টা কৰি আছোঁ। চ' জাবৰটো যাতে এটা চ'ৰ্চ খতম হয়, আপোনালোকে চাব পাৰে কেনেকুৱা এটা পৰিৱেশ, বহুত দৰ্দনাক পৰিৱেশ হয়। ইফালে ধোঁৱা ওলাই আছে ইনচিনেটৰ পৰা। চ' সেইখিনিয়ে বহুত ডিষ্টাৰ্বিং লাগে, বহুত বেয়া লাগে। আমি যদি পৃথক পৃথক কৰি জাবৰবোৰ দিব পৰা যায়, এতিয়া কাৰটো চাওক ফচি যাব আছে মুখত। চ' কেতিয়াবা এনেকুৱা মৃত্যু মুখত পৰি যায়, কেতিয়াবা এনেকৈ। চ' এবাৰ দুবাৰ নহয়, মই বহুতবাৰ নিজে দেখিছোঁ। ত' হাড়গিলাৰ মূৰত পলিথিন ফচি বহুত দূৰ তেনেকৈ বহুত দিন লাগি থাকি যায়। তো প্লাছ কি হয়, সিহঁতি বহুত দূৰ তেনেকৈ উৰিব নোৱাৰা হৈ যায়, ফচি থাকে ক'ৰবাত জংঘলত। ত' যাৰ কাৰণত সিহঁতৰ মৃত্যু মুখত পৰিবলগীয়া হয়। চ' আমি অলপ সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব ৰাইজ। কাৰণ যিহেতু পৰিৱেশটো বহুতেই বেছি লেতেৰা হৈ পৰিছে, আমি প্লাষ্টিক বস্তুৰ ওপৰত বেছি নিৰ্ভৰ হৈছোঁ। যিহেতু আজিকালি চব বস্তুত প্লাষ্টিকে হয়, ওৱান টাইম ইউজ হয়। চ' আমি যিমান পাৰোঁ ৰিচাইকেলেবল বস্তু ল'বলৈ চেষ্টা কৰিব লাগে, আৰু যিমান পাৰোঁ আমি কম প্লাষ্টিক ইউজ কৰিবলৈ চেষ্টা কৰিব লাগে, যিহেতু প্লাষ্টিক আমাৰ হেল্থৰ কাৰণে বহুত হানিকাৰক। চ' অলপ কনচাৰ্ণ হওক, ভাবক, অলপ এইখিনি চিন্তা কৰক। তাকে আপোনালোকক সেয়া প্ৰাৰ্থনা থাকিল যে আপোনালোকে আমাৰ নিজৰ জাবৰখিনি যেন নিজৰ দায়িত্ব, আমাৰ জাবৰ আমাৰ দায়িত্ব যেন বুলি পালন কৰি, আমাৰ পৰিৱেশটোৰ প্ৰতি লক্ষ্য ৰাখি, আমাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, উঠি অহা প্ৰজন্মৰ প্ৰতি অলপ আমি সচেতনতা আনি অলপ সজাগ হওঁ, তাৰে কামনা কৰিছোঁ। চ' সেয়া এনেকুৱা পৰিৱেশ।